গুড ইভিনিং আপুনি চাইছে লাৰ্ণ উইথ একে আপুনি যদি চেনেলটোত নতুন আহিছে তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কিয়নো আপুনি এই চেনেলৰ যোগেদি চাকৰিমূলক যিকোনো খবৰ পোৱাৰ লগতে যিকোনো চাকৰিৰ কাৰণে প্ৰস্তুতি চলাব পাৰিব সো আপোনালোকে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তাৰপিছত আহিছো আপোনালোকৰ কাট অফ ওলাই তাৰ আগতে আপোনালোকলৈ এটা সুখবৰ দিব বিচাৰো হয়তো ইতিমধ্যে সকলোৱে জানেই কিন্তু তাৰ পিছতো মই আকৌ এবাৰ কৈ দিছো যে আপোনালোকে জানে যে ডিইৰ ফালৰ পৰা 5500 পদৰ কাৰণে ইতিমধ্যে এপ্লাই হৈ গৈছে এবছৰৰ বেছি হ'ল এতিয়ালৈকে মেৰিট লিষ্ট ওলোৱা নাই কিন্তু তাৰ পিছতে আকৌ কিন্তু 4500 পদৰ বিজ্ঞাপন দিছে অৰ্থাৎ এলপি আৰু ইউপি কাৰণে 4500 পদ এলপিৰ কাৰণে আপোনালোকৰ 2900 আৰু ইউপিৰ কাৰণে আপোনালোকৰ 1600 সো আপোনালোকে যদি এটেট বা সিটেট পাস কৰি থৈছে তেনেহলে নিশ্চয় এই 4500 পদৰ বিপৰীতে এপ্লাই কৰিব আপোনালোকৰ এপ্লাই 15 ফেব্ৰুৱাৰীৰ পৰা 31 মাৰ্চ লৈকে চলিব আপোনালোকে নিশ্চয় এপ্লাই কৰিব এতিয়ালৈকে আৰম্ভ হোৱা নাই কিন্তু আপোনালোকে এপ্লাই কৰাৰ আগতে কেইটামান গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব আপোনালোকৰ এডভাৰটাইজমেন্টত আপোনালোকৰ কিছুমান পইণ্টছ দিয়া আছে পইণ্টছবোৰ খুবেই গুৰুত্বপূৰ্ণ সো আপোনালোকে সেই পইণ্টছবোৰ ভালদৰে চাব তাৰ ভিতৰত দুই এটা পইণ্টছ মই আপোনালোকক কৈ দিছো প্ৰথম পইণ্টটো আছে আপোনালোকে যদি এটেট বা সিটেট দুটাই যদি পাস কৰি থৈছে তেনেহলে আপোনালোকে যিকোনো এটা নম্বৰেহে আপোনালোকে এপ্লাই কৰিব পাৰিব দুটাৰ নম্বৰেৰে যদি অৰ্থাৎ দুবাৰকে যদি আপোনালোকে এপ্লাই কৰে তেনেহলে কিন্তু আপোনালোকে চাকৰিৰ পৰা বঞ্চিত হ'ব পাৰিব চাকৰিৰ পৰা আপোনালোকে বঞ্চিত হ'ব সো আপোনালোকৰ যিটো মাৰ্ক অৰ্থাৎ টেট মাৰ্ক যিটো টেট মাৰ্কৰ দ্বাৰা আপোনালোকৰ স্যাটিসফ্যাকশন হয় যে এইটোৰ দ্বাৰা মোৰ হয়তো চাকৰি পোৱাৰ সম্ভাৱনা আছে সেই টেট মাৰ্ক দি আপোনালোকে নিশ্চয় এপ্লাই কৰিব তাৰ পিছত আপোনালোকৰ আৰু এটা পইণ্ট হয়তো বহুতেই হায়াৰ সেকেন্ডাৰীত এলপিৰ কাৰণে কৈছো হায়াৰ সেকেন্ডাৰীত 50% নাই বহুতো ষ্টুডেন্টস এনেকুৱা আছে হায়াৰ সেকেন্ডাৰীত নেকি 50% নাই কিন্তু এটেট বা সিটেট পাস কৰি থৈছে কিন্তু 50% নোহোৱা কাৰণে হয়তো এপ্লাই কৰিব নোৱাৰিব হেসকল ষ্টুডেন্টৰ কাৰণে হয় এইটো পইণ্ট আপোনালোকে যদি ডিগ্ৰী কৰি থৈছে অৰ্থাৎ বিএ পাস যদি কৰিছে তেনেহলে আপোনালোকে বিএৰ সাৰ্টিফিকেট দি আপোনালোকে নিশ্চয় এপ্লাই কৰিব পাৰিব কিন্তু বিএৰ সাৰ্টিফিকেট দি এপ্লাই কৰিব পাৰিব আপোনালোকে চাকৰি পাব কিন্তু যেটো মাৰ্ক আপোনালোকৰ ধৰক এলপিৰ কাৰণে যেতিয়া আপোনালোকে হায়াৰ সেকেন্ডাৰী ডকুমেন্ট যেতিয়া নেকি আপোনালোকে এপ্লাই কৰিব তেতিয়া আপোনালোকৰ হায়াৰ সেকেন্ডাৰীৰ মাৰ্ক যোগ হ'ব 5% কিন্তু আপোনালোকে যেতিয়া এলপি পদত যেতিয়া আপোনালোকে এপ্লাই কৰিব বিএৰ সাৰ্টিফিকেট দি তেতিয়া কিন্তু সেই বিএৰ মাৰ্কখিনি কিন্তু আপোনালোকৰ যোগ নহয় আপোনালোকে সেই বিএৰ সাৰ্টিফিকেট দি অকল হায়াৰ সেকেন্ডাৰীত 50% নোহোৱাৰ কাৰণেহে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু তাৰ পিছত আৰু এটা পইণ্টছ দি আছে যে আপোনালোকৰ যদি কোনো সাৰ্টিফিকেটত এনসি লিখা আছে অৰ্থাৎ হায়াৰ সেকেন্ডাৰী হোক বা বিএ হোক বা বিএড হোক বা ডিএলএড হোক যিকোনো সাৰ্টিফিকেটত যদি এনসি লিখা আছে অৰ্থাৎ ফাইনেল মাৰ্কশিট হোক বা ফাইনেল পাস সাৰ্টিফিকেট হোক যদি আপোনালোকৰ যদি এনসি লিখা আছে অৰ্থাৎ নট ক্লিয়াৰ বুলি লিখা আছে তেনেহলে আপোনালোকে কিন্তু এপ্লাই কৰিব নোৱাৰিব এনেকুৱা বহুত ছাত্ৰ ছাত্ৰী আছে যিসকলে নেকি ডিএলএড বা বিএড কৰি আছে সেইটো সাৰ্টিফিকেট দি হয়তো টেটৰ কাৰণে এপ্লাই কৰিছিল আৰু টেট পাসও কৰি থৈছে কিন্তু এতিয়ালৈকে হয়তো কোনো ধৰণৰ বিজ্ঞাপন অহা নাই আৰু এপ্লাই কৰিব পৰা নাই আৰু সেই সময় যেতিয়া পাস কৰিছিল তেতিয়া হয়তো চাকৰি পোৱা নাছিল কিন্তু এতিয়াও হিহঁতৰ বিএড বা ডিএলএড ক্লিয়াৰ হোৱা নাই কিন্তু আকৌ বিজ্ঞাপন যেহেতু দিছে সো এপ্লাই কৰিব বিচাৰিব যে হয়তো নট ক্লিয়াৰ এতিয়া
ক্লিয়াৰ হোৱা নাই অৰ্থাৎ এনচি লিখা ডকুমেণ্ট দি আকৌ এপ্লাই কৰিব যেতিয়া যেতিয়া আপোনালোকৰ চাকৰি দিব তেতিয়ালৈকে হয়তো আপোনালোকৰ সেই ডিগ্ৰী আপোনালোকৰ ক্লিয়াৰ হ'ব অৰ্থাৎ বিএড বা ডিএলএড হোক আপোনালোকে ক্লিয়াৰ হ'ব সো আপোনালোকে এপ্লাই কৰি থব এনেকুৱা নহয় আপোনালোকে এপ্লাই কৰিব নোৱাৰিব তাতে ক্লিয়াৰলি লিখা আছে যদি কোনো সাৰ্টিফিকেটত আপোনালোকৰ এনসি বুলি লিখা আছে অৰ্থাৎ নট ক্লিয়াৰ বুলি লিখা আছে তেনেহলে আপোনালোকে এপ্লাই কৰিব নোৱাৰে আপোনালোকৰ প্ৰত্যেকটো ডকুমেণ্ট ডিজিল লকাৰৰ দ্বাৰা ভেৰিফাই কৰিব যে কোনো সাৰ্টিফিকেট আপোনালোকৰ অৰ্থাৎ যিকোনো সাৰ্টিফিকেট আপোনালোকৰ এনসি বুলি লিখা আছে নেকি এইটো ক্লিয়াৰ কৰিব যে আপোনালোকে আসলতে পাস কৰিছে নে আপোনালোকে কোনো ধৰণৰ ভুৱা ডকুমেণ্ট দি পেলাই আপোনালোকে এপ্লাই কৰিছে সো আপোনালোকে এপ্লাই কৰাৰ সময়ত মনত ৰাখিব তাৰ পিছত আপোনালোকৰ আৰু কেইবাটা পইণ্টছ আছে হিবৰ ইমান গুৰুত্বপূৰ্ণ নহয় যদিও আপোনালোকৰ এইকেইটা পইণ্ট খুবেই গুৰুত্বপূৰ্ণ আৰু আপোনালোকে জানে যে এই ইউপি পদৰ কাৰণে এপ্লাই কৰিলে হায়াৰ সেকেন্ডাৰী বিএ আৰু ডিএলএড বা বিএডৰ দ্বাৰা বিএড সাৰ্টিফিকেটৰে আপোনালোকে এপ্লাই কৰিব পাৰিব এইখিনি ডকুমেণ্টছ আপোনালোকৰ লাগিব আৰু আপোনালোকৰ এতিয়া আৰু এটা পৰীক্ষালৈ চাকৰিৰ খবৰলৈ এইটো হৈছে ডিএমইৰ কাৰণে ডিএমই নন টেকনিকেলৰ কাৰণে আপোনালোকৰ ইতিমধ্যে বিজ্ঞাপন দিছে আৰু এপ্লাই চলি আছে ইতিমধ্যে আপোনালোকে জানে হয়তো বহুতে যে যোৱা 9 তাৰিখৰ পৰা হয়তো বা নহয় 9 তাৰিখ নহয় হয়তো বা 5 নহলে 6 তাৰিখৰ পৰা হয়তো আপোনালোকৰ এপ্লাই আৰম্ভ হৈছে আৰু 16 তাৰিখ আপোনালোকৰ লাষ্ট ডেট যেহেতু আপোনালোকৰ 16 তাৰিখ আজি 14 তাৰিখ হয় আপোনালোকৰ আজিও আছে আজিও আপোনালোকে এপ্লাই কৰিব পাৰিব কালি আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু 16 তাৰিখও আপোনালোকে এপ্লাই কৰিব 16 তাৰিখ 12 PM লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ 1 ইয়াৰৰ কম্পিউটাৰ আছে আৰু আপোনালোকে এইচএছ পাস বা বিএ পাস তেনে আপোনালোকে যিকোনো আপোনালোকে হয় আৰ্টস বা সায়েন্স বা যদি আপোনালোকে কমাৰ্চৰ বেকগ্ৰাউণ্ডৰ ফালৰ পৰা হয় তেনেহলে কেইটামান পদ আছে যিসকলে নেকি আৰ্টছক কমাৰ্চক বা সায়েন্সক যিকোনো মানুহে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ এই যে ডিএমই পৰীক্ষা হ'ব আপোনালোকৰ 9 মাৰ্চত আপোনালোকৰ পৰীক্ষা হ'ব ডিএমইৰ নন টেকনিকেল সো আপোনালোকে এপ্লাই কৰিব আৰু ডিএমইৰ কাৰণে আপোনালোকৰ সিলেবাস যেটো আছে মই অলৰেডি ভিডিও বনাই থৈছো আপোনালোকে চেনেলত ভিজিট কৰিব পাৰে তাতে ডিএমইৰ সিলেবাসখিনি দিয়া আছে আৰু ডিএমইৰ কাৰণে মনত ৰাখিব 50টা মান প্ৰশ্ন আহে আৰু তাৰ ভিতৰত 100 মাৰ্ক থাকে 50টা কোৱেশ্যনত 100 মাৰ্ক অৰ্থাৎ প্ৰত্যেকটো কোৱেশ্যনত 2 মাৰ্ক কৰি থাকে সো আপোনালোকে আৰু 30 মাৰ্ক আপোনালোকৰ জিকে থাকে আৰু ইংলিশ থাকে আপোনালোকৰ 10 মাৰ্ক আৰু ম্যাথ থাকে আপোনালোকৰ 10 মাৰ্ক অৰ্থাৎ যিসকল ছাত্ৰ-ছাত্ৰীৰ হেতে জিকেত ভাল সেইসকল ছাত্ৰ-ছাত্ৰীৰ কাৰণে বহুত ভাল এটা মৌকা আছে সো আপোনালোকে নিশ্চয় এপ্লাই কৰিব আৰু এনেকুৱা নহয় জিটিপিজিটিত আপোনালোকে এপ্লাই জিটিপিজিটিৰ কাৰণে আপোনালোকে যোগ্য সো জিটিপিজিটিতে আপোনালোকে পাব লাগিব এনেকুৱা নহয় সকলোৰে জীৱনত এটা সেকেন্ড অপচন থাকিব লাগে ধৰক আপোনাৰ যদি শিক্ষক হ'বৰ মন তথাপি সাইডত এটা এনেকুৱা এটা অপচন থাকিব লাগে যে মই যদি শিক্ষক হ'ব নোৱাৰো তেনেহলে মই এইটো কৰিম সো আপোনালোকে নিশ্চয় এপ্লাই কৰিব জিটিপিজিটি যদিও নাপায় তেনেহলে নিশ্চয় আপোনালোকে ডিএমইত পাব পাৰে নহলে আগন্তুক আকৌ 15000 মান এডিআৰিত পোষ্ট আহি আছে 15000 মান আহিব বুলি শুনা গৈছে সো আপোনালোকে এডিআৰিতে এপ্লাই কৰিব যিকোনো এটাত হলেও আপোনালোকে পাবই এনেকুৱা নহয় আপোনালোকৰ শিক্ষক হ'ব বিচাৰিছে সো শিক্ষকে হ'ব লাগিব বাকি একো হ'ব নোৱাৰে এনেকুৱা নহয় আপোনালোকে প্ৰত্যেকটো পোষ্টত আপোনালোকে এপ্লাই কৰিব এটাত নহয় এটাত পাব আপোনালোকে চেষ্টা কৰি যাব বাস আপোনালোকে জানে এতিয়া বহুত কম্পিটিশন বহুত হাই লেভেলৰ চলি আছে
লাহে লাহে সকলোৱে বহুত আপগ্ৰেড হৈ আছে সো আপোনালোকে নিশ্চয় চেষ্টা কৰিব আৰু এই পোষ্ট দুটাতে এপ্লাই কৰিব আৰু টেটৰ কাৰণে যেটো এপ্লাই কৰিব তাত কিছুমান ভুল নকৰিব নিশ্চয় আপোনালোকে এডভাৰটাইজমেন্টটো ভালদৰে চাই চিতি আপোনালোকে নিশ্চয় এপ্লাই কৰিব তাৰ পিছত আহো আপোনালোকৰ জিটি পিজিটিৰ কাট অফ লৈ আপোনালোকৰ বিটিআৰ জিটি পিজিটি কাট অফ লৈ বিটিআৰ জিটি পিজিটিত কাট অফ কিমান যাব পাৰে আপোনালোকৰ বিটিআৰ জিটি পিজিটিত কাট অফ কিমান যাব এই বিষয়টো ধৰক কোনো ধৰণে একজাক্ট ক'ব নোৱাৰিব কিন্তু তাৰ পিছতো সকলোৱে হয়তো বহুতে হয়তো নম্বৰখিনি কৈ যে মই ইমান পাইছোঁ এনেকুৱা ধৰণৰ স্ক'ৰ কৰি আহিছোঁ সো এই নম্বৰৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ প্ৰত্যেকটো ইউটিউবৰে কাট অফ ভিডিঅ' বনায় আপোনালোকে জানে একজাক্ট কোনেও ক'ব নোৱাৰে কিন্তু তাৰ ভিতৰতে কিছুমান এনেকুৱা কেণ্ডিডেট আছে যিসকলে নেকি নেগেটিভ কমেণ্ট কৰি থৈ যায় যে আপোনালোকে আমি ভাল জনে এনেকুৱা সেনেকুৱা আপোনালোকে যদি আমাতকৈ যদি বেছি যদি ভাল জানে তেনে নিশ্চয় ভিডিঅ'টো স্কিপ কৰিব পাৰে তাতে একো নাযায় নিশ্চয় স্কিপ কৰিব যদি ভাল লাগে নিশ্চয় সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে নেগেটিভ কোনো ধৰণৰ কমেন্টছ দি নিজৰ মন মানসিকতাৰ পৰিচয় দি নাযাব নিশ্চয় আমি একজাক্ট ক'ব নোৱাৰো যদিও ধাৰণা এটা কৰিব পাৰো যে জিটিপিজিত কিমান কাট অফ যাব পাৰে আজি আপোনালোকৰ এইটোৱে লাষ্ট কাট অফ বনাই আছো আপোনালোকৰ যেহেতু আপোনালোকৰ ৰিজাল্ট অতি সোনকালে দিব হয়তো সপ্তাহৰ ভিতৰতে আপোনালোকৰ ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে সো আপোনালোকৰ কাৰণে এইটো এটা লাষ্ট ভিডিঅ' লৈ আহিছো কাট অফৰ বিষয়ে আৰু যেহেতু আপোনালোকৰ এনসাৰ কি কৰা দি দিছে বহুতে এনসাৰখিনি মিলাই চাইছে কোনে কিমান স্ক'ৰ কৰিলে তাৰ ওপৰত ভিত্তি কৰি এইটো লাষ্ট কাট অফ ভিডিঅ'টো লৈ আহিছো সো আপোনালোকে ভালদৰে চাব জিটি আৰু পিজিটি কাৰণে প্ৰায় একে কাট অফ যাব সো আপোনালোকে ভালদৰে ভিডিঅ'টো চাব প্ৰথমতে আপোনালোকক কৈ দিও যে কাট অফ কিন্তু কম যোৱাৰ সম্ভাৱনা আছে আকৌ বেছি যোৱাৰ সম্ভাৱনা আছে কিয় কৈছো আপোনালোকে জানে যে বাহিৰৰ বিএড লৈ এটা সমস্যা যেহেতু দেখা গৈছে তাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ কাট অফ কিনি যাব কাট অফ বাহিৰৰ বিএডৰ ওপৰত ভিত্তি কৰি কাট অফ কম বেছি যাব পাৰে মই কি ক'ব বিচাৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে ইয়াতে যদি মই ডাইৰেক্টলি কথাখিনি কৈ দিও বহুতে হয়তো নেগেটিভ কমেন্ট কৰিব যাৰ কাৰণে মই কোৱা নাই আপোনালোকে বুজি ল'ব মই কিয় কৈছো যে কাট অফ কম যোৱাৰ সম্ভাৱনা আছে বেছি যোৱাৰ সম্ভাৱনা আছে আপোনালোকৰ যেটো কাট অফ যাব ধৰক এৰাউণ্ড আপোনালোকৰ 95 যোৱাৰ সম্ভাৱনা আছে আপোনালোকে যদি ধৰে যদি যে কাট অফ কিমান যাব আপোনালোকে 95 ৰ পৰা 105 95 ৰ পৰা 105 যোৱাৰ আপোনালোকৰ সম্ভাৱনা আছে 105 ৰ বেছি আপোনালোকৰ কাট অফ যোৱাৰ ইমান সম্ভাৱনা নাই পসিবিলিটিৰ কথা কৈছো দেই পসিবিলিটিৰ কথা কৈছো আপোনালোকে আকৌ ইয়াকে একজাক্ট বুলি ভাবি নলব আৰু কমেন্টত কোনো ধৰণৰ নেগেটিভ কমেন্ট নকৰিব কমেন্ট বক্সত আহি কোনো ধৰণৰ নেগেটিভ কমেন্ট নকৰিব তাতে আপোনালোকৰ মন মানসিকতাৰ পৰিচয় পোৱা যায় সো আপোনালোকে নিজৰ মন মানসিকতাৰ পৰিচয় নিদিব কোনো ধৰণৰ নেগেটিভ কমেন্ট নকৰিব আপোনালোকে জানে যে আমিও আপোনালোকৰ বহুতৰে স্ক'ৰৰ ওপৰত নিৰ্ভৰ কৰিহে আমি কাট অফ বনাও আৰু কোনে কেনেকুৱা স্ক'ৰ কৰিলে সেইটো ৰিজাল্টৰ পিছতহে গম পোৱা যায় তাৰ পিছত আপোনালোকৰ এনসাৰ কি যেহেতু দিছে তাৰ ওপৰত ভিত্তি কৰি মই এই ভিডিঅ'টো বনাইছো এনসাৰ কি দিয়াৰ পিছত বহুতে নিজৰ মাৰ্কখিনি কৈছে কোনোবাই 90 প্লাসৰ কথাও কৈছে 95 প্লাসৰ কথাও কৈছে কোনোবাই 100 প্লাসৰ কথাও কৈছে আৰু আপোনালোকৰ কিছুমান প্ৰশ্নৰ হয়তো দুই এটা প্ৰশ্নৰ উত্তৰ হয়তো আপোনালোকৰ ভুল আছে সো আপোনালোকে ইয়াৰ বিষয়ে আপোনালোকে কমপ্লেইন কৰিলে নাই কমপ্লেইনটো কৰিছে না নাই অৰ্থাৎ জিমেইল যেহেতু দি আছিল এই জিমেইলত আপোনালোকে মেইল কৰিলে নাই নিশ্চয় জনাব আৰু আপোনালোকৰ কাট অফ কিনি 105 ৰ বেছি না যায় বুলি কলো আৰু আপোনালোকৰ হিন্দীৰ কাৰণে যদি ধৰে হিন্দীৰ কাৰণে 95 প্লাস যোৱাৰ সম্ভাৱনা আছে আৰু
আপোনালোকৰ বড় মিডিয়ামৰ কাৰণে বড়ৰ কাৰণে আপোনালোকৰ ধৰক 90 যোৱাৰ সম্ভাৱনা আছে, 85 to 90 যোৱাৰ সম্ভাৱনা আছে। এৰাউণ্ড আপোনালোকে 90 বুলিয়ে ধৰিব পাৰে, 90ৰ বেছি নাযায় যেন লাগে। এইখিনি আপোনালোকক একজাক্ট কোৱা নাই যদিও আপোনালোকে ইমানখিনিতে 2-4 এটা মাইনাছ প্লাছ কৰিব পাৰে, কাৰণ একজাক্ট কোনেও ক'ব নোৱাৰে যেতিয়ালৈকে ৰেজাল্ট নিদিয়ে। চ' আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকৰ যদি কিবা মতামত থাকে নিশ্চয় জনাব, আৰু কিবা যদি নেগেটিভ কমেণ্ট আপোনালোকৰ দিবলৈ মন যায় নিশ্চয় নিদিব, কিয়নো ইয়াৰ ওপৰত ভিত্তি কৰি অকল ময়ে নহয়, বহুতে আপোনালোকৰ মন মানসিকতা আৰু আপোনাৰ ডিগ্ৰীৰ ওপৰত বহুতে সন্দেহৰ সৃষ্টি হ'ব, বহুতৰে সন্দেহৰ সৃষ্টি হ'ব। চ' আপোনালোকে নিশ্চয় নেগেটিভ কমেণ্টৰ পৰা আপোনালোকে বিৰত থাকক, আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল নালাগে তেনেহ'লে নিশ্চয় স্কিপ কৰিব পাৰে। আপোনালোকৰ ভিডিঅ'টো চাই ভাল নালাগিলে আপোনালোকে নিশ্চয় স্কিপ কৰিব পাৰে, লগতে আপোনালোকে ছাবস্ক্ৰাইবো কৰিব নালাগে, লাইকো কৰিব নালাগে, আপোনালোকে একো কৰিব নালাগে। আৰু যদি ভাল লাগে তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব এটা কৰি দিব। ধন্যবাদ।